তো গাইজ আজি মই ওলালোঁ আমাৰ ঘৰৰ পৰা অলপ দূৰতে আৰু 150 কিলোমিটাৰ দূৰত তো সেইকাৰণে চাইকেল লৈ ওলাইছোঁ তো আমাৰ ভাৰতৰ নহয় পৃথিৱীৰ আটাইতকৈ ডাঙৰ অৰ্থাৎ বৃহত্তম নদীদ্বীপ মাজুলীলৈ বুলি চ' কেনেকৈ যাওঁ তাকে আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম কিমান কি ফাটে কিমান কি হয় চব দেখুৱাম তো চাই থাকিব তো বৰ্তমান এতিয়া আমি পালোহি এইটো ৰঙালা বজাৰ 15 কিলোমিটাৰমান বৰ্তমান গেমন পাইছোঁহি এইবোৰ বন্ধুবৰ্গ আৰু ককাইদেউহঁত আহিছে এয়া একেট প্ৰফেশ্যনেল দেই কিমান ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ 0 তো গাইজ বৰ্তমান আমি এতিয়া চুকাফা তিনিআলিৰ পৰা বগীবিলৰ ফালে সোমাইছোঁ আৰু এনেকৈ বগীবিল হৈ গৈছোঁ এক পাক নহয় এফালৰ পৰা আৰু অলপ এফালৰ পৰা আমাৰ সুবিধা তো আমি দুজন লগতে গৈ আছোঁ আপুনি প্ৰফেশ্যনেলটো চ' মানে আমাৰ মানে অলপ যোৱা ষ্টাইলটো বেলেগ আমাৰ বহুত বছৰ আমাৰ এক্সপিৰিয়েঞ্চ আমি জানো আমাৰ বাকী আগত 3জনমান গৈছে তেখেত নতুনকৈ আহিছে চ' বৰ বেছি এটা হেৰি নাই পূৰা উৰি জাপৰি গৈছে আৰু তাৰপৰা আগক দেখুৱাম তেখেতলোককো চাই ল'ব বৰ্তমান আমি এতিয়া বগীবিল পাই গ'লোহি বগীবিল চ' আপোনালোকে অলপ বগীবিলৰ ভিউটো চাব পাৰে আৰু দেই বৰ বেছি বিশেষ একো নাই হোৱা অলপমান আৰু আকৌ ভাল লাগিব চ' এইফালে আপোনালোকে বগীবিল ব্ৰিজ পাৰ হৈ এটা বজাৰ পাব ত' বজাৰটো পৰা আপোনালোকে এইফালে এই টাৰ্ণটো ল'ব লাগিব এইটো এইফালৰ পৰা এনেকৈ তলৰ ফালৰ পৰা ৰোডটো চ' এইটো ইয়াৰ পৰা এইটো ফুল ষ্ট্ৰেইট ৰোড আৰু এইটো গৈ ডাইৰেক্ট কানেক্ট হৈছেগৈ তাত চ' চাই থাকক তো গাইজ আমি এই বাইদেউৰ দোকানখনতে ইয়াতে সোমালোঁ পানী চানী খালোঁ চাহ তাহ খালোঁ দেন আমি এতিয়া আকৌ কণ্টিনিউ কৰিম আমাৰ ৰাইডটো চাহ নাখালোঁ হে ফল মূল দেই ফল মূল চৰি গম পাইছে আৰু কিহৰ ফলত মোৰ এইবোৰ হৈছে এতিয়া এয়া চাওক চেনত যদি দিবলৈ তেল নাথাকে কি তেল ইউজ কৰিব ব্যৱহাৰ হয় জেচমিন তেল দেই আপোনালোকে জেচমিন তেল ব্যৱহাৰ কৰিব পাৰে দ্য ওৱান অফ দ্য গুড এণ্ড নেচাৰেল এণ্ড বেষ্ট কোৱালিটি অইল চ' আপোনালোকে ব্যৱহাৰ কৰিব পাৰে তো গাইজ এইটো আলিয়ে দিয়ে আপোনালোকে সোমাই মেলি আৰু গৈ থাকিব দেখিব পাৰে এইফালে অলপ ভিউ আছে ইয়াত প্ৰাকৃতিক সৌন্দৰ্য চাই উপভোগ কৰি আপোনালোকে গাঁৱৰ মাজে আপোনালোকে যাব পাৰিব দিয়ক চাই থাকক দেখুৱাই থাকিম ভিডিঅ'টোৰ লগত কি আছিলে লাগি থাকক আৰু এনেকুৱা এৰি নিদিব চাই থাকক আৰু স্কিপ নকৰিব দেই একদম স্কিপ নকৰিব তো গাইজ প্ৰায় 70 কিলোমিটাৰমান অহাৰ পিছত এতিয়া আমি অকণমান ইয়াতে আপোনাৰ এনেকৈ অলপ সৰু সুৰা আৰু কিবা এখন আছে তাতে অলপ ইয়াতে বহিম এতিয়া অলপ জিৰণি অলপমান আৰু তো গাইছ আহি আছোঁ এনেকৈ গৰমত ৰ'দটো ওপৰ ফালৰ পৰাই দিছে একদম
দেখি চেকি নাপাব আপোনালোকে ভিউ চাওক ভিউ এতিয়া যে না খালী পেটত ন কণীটো পানী দি ওলাই যায় চ' গাইজ হৈ গ'ল নহয় বটনটো মিঠা আপোনালোকে এইটো ৰাস্তাত আহিলে ভাত খাবৰ কাৰণে অলপ প্ৰব্লেম চ' এইবোৰে পায় আৰু চিপছ চানা মিমি পানী পানী লৈ আহিছিলোঁ বুলি আপেলটো পাইছোঁ অঁ আধা খোৱা আপেল দেই ভাত লৈ আহিব ঘৰত বনাই টিফিন লৈ আহিব টিফিন যদি এনেকৈ আহিম বুলি ভাবে গাড়ী আহিলেতো কেছ নাই গাড়ী বাইক আহিলে বিন্দাছ ভিউ চাই চাই মনোৰঞ্জন কৰি কৰি দি ত' গাইজ প্ৰায় বগীবিলৰ পৰা 60 কিলোমিটাৰমান মথাউৰি দি আহি আমি পালোহি নাই বজাৰ আৰু সেই 60 কিলোমিটাৰ ৰাস্তাত চিপছ চানা আৰু পানী বটল জুচৰ বাহিৰে বেলেগ একো নাপায় অঁ কোনোবা যদি আহে ইচ্ছুক ব্যক্তি আমাৰ নিচিনাকৈ চাইকেলত তেন্তে সেইবোৰ যা যোগাৰ কৰি আহিব এতিয়া আমি কোৱা ফাষ্টফুড এখন পালোঁ কি দিছে দিছে আৰু খাই দিলোঁ আৰু চব খাই আজৰি গৈ থাকোঁ দেই তো গাইজ আমি এতিয়া ম'ম' চাওমিন খাই খাই মাজুলীৰ ব্লক ইটা দিয়া ৰাস্তাৰ মাজে মাজে আমি আমাৰ হোটেললৈ গৈ আছোঁ তাৰপিছত তাত গৈ দেখুৱাই আছোঁ আৰু হোটেলখন কি তাতে লগ পাম তাৰপিছত বাকী আপোনালোকক মাজুলীত কি কি আছে কাইলৈ নেক্সট ব্লগ যিমানখিনি পাৰোঁ দেই ফুৰিবতো বহু বেছি নোৱাৰিম চাগে চাইকেলে আনিছোঁ যিমান পাৰোঁ আৰু দেখাবলৈ চেষ্টা কৰিম ঠিক আছে গতিকে হোটেল পাওঁ তাৰপিছত দেখুৱাম ক'ত থাকিম কি কৰিম দিয়ক তাতে লগ পাইছোঁ তো গাইজ ফাইনেলি আমি এতিয়াতো ৰিজৰ্টটোৰ নাম একবাৰ কৈ দিয়া প্ৰনাউন্স কৰি দিয়াচোন অ'কে গিগা অঁ চ' আমি এতিয়া পাই গ'লোহি ইয়াত এতিয়া আমাৰ বলক আপোনালোকক ৰুম চুমবোৰ দেখুৱাই দিম আৰু অলপ ভাগৰুৱা হৈ আছোঁ চাইকেল লৈ আহিছোঁ দিয়ক ৰুম চুম দেখুৱাই দিছোঁ অলপ 180 কিলোমিটাৰ গাইজ এইটোৱে ৰুম চ' এইফালৰ পৰা এনেকৈ ইয়াতে তিনিটা দেখিম তিনিটা এ চি ক'ত অঁ এইটো এ চি সেইটোৱে আমাৰ ৰুমটো ঠিক আছে দেন ইমানেই আজিলৈ তো কাইলৈ আকৌ আপোনালোকক কি কি দেখাব পাৰোঁ চেয়াৰটো অলপ ক'লা হৈ গৈছে আৰু বেলেগ কথা কাইলৈ আপোনালোকক কি দেখাব পাৰোঁ দেন চাই থাকিব গুড নাইট